চক প্ৰথম কথাটো হৈছে কি ধুমুহাৰ কাৰণে আৰু বিৰাট বৰষুণৰ কাৰণে বিৰাট বানপানী হৈছে তো মোৰ সমষ্টিত কেইটামান জেগাত বিচ হৈছে। কালি ৰাতিপুৱা মই যাম, ইতিমধ্যে আমাৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ তেখেতেও যাব, ছাইট পৰিদৰ্শন কৰাৰ কাৰণে যাব। তো নাৱেডেজ মই ভাবোঁ এইটো আমাৰ অসমৰ ৰাইজৰ কাৰণে আজিৰ দিনত ৰাইজৰ ওচৰত থকা সহায়টো কৰা দায়িত্ব কৰ্তব্য, এইটো কাৰণে কালি মই সমষ্টিলৈ যাম বাৰু। তো কালি ডিৰেক্টলি ফ্লাইট নাপাম আৰু কলকাতা হৈ যাব লাগিব। তো কালি সমষ্টিলৈ যাম, তাৰপিছতে মানুহক কেনেকৈ সহায় কৰা যায়। ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই, ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ ডাঙৰীয়াই ইতিমধ্যে পদক্ষেপ লৈছে, কেনেকৈ বীজ কিনি কেনেকৈ কি যায়, মানে কেনেকৈ সহায় কৰা যায়, এই ক্ষেত্ৰত আমি হেৰি কৰি আছোঁ। হয়, আপুনি জানে ইতিমধ্যে যে আমাৰ বৰাকবেলিৰ পৰা অহা যোৱা ৰাস্তাটো হৈছে মেঘালয় হৈ এটা ৰাস্তা আছে। আপোনাৰ ইতিমধ্যে আপোনালোকে বিৰাট ভাল পাব। কেইদিনমান আগতে মুখ্যমন্ত্ৰীয়ে তেওঁৰ টুইটো কৰিছে বস্তুটো, মানে ইমান ধুনীয়া ৰাস্তা হৈছে। NCLৰ ৰাস্তা যিটো হৈছে একদম ইষ্ট ৱেষ্ট কৰিডৰ, বিৰাট ধুনীয়া ৰাস্তাটো হৈছে। 7 to 8 কিলোমিটাৰ কাম বাকী আছে, বাকীখিনি কাম হৈ গ'ল আৰু। অৰ্থাৎ এই মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত এই কামখিনি যে বিৰাটভাৱে ত্বৰান্বিত হৈছে, এইটো ভালে কথা আৰু। কিন্তু কথাটো হৈছে কি, আজিৰ দিনত বৰাকবেলিৰ পৰা সংযোগ, অৰ্থাৎ যদি এতিয়া ৰাইট নাও যদি আপোনাৰ গুৱাহাটী আহিব লগা হয়, যদি মেঘালয় দি আহিব নোৱাৰিব, ট্ৰেইন লাইন বন্ধ হৈ আছে। ইয়াৰ বিৰাটখিনি আমাৰ উন্নতি হৈছে, আগন্তুক দিনত এইখিনি চলি থাকিব বুলি মই আশা ব্যক্ত কৰিছোঁ। পত্ৰখনত এটা যোৰহাট সমষ্টিকীয় দিয়া আছে, য'ত তেওঁলোকৰ অসন্তুষ্টি প্ৰকাশ কৰিছে যে দুজন বিধায়কে। মই বস্তুটো চোৱা নাই, আহিছোঁ কি অসংগতি। আপোনালোকৰ যিজন অবজাৰ্ভাৰ আছিল, হয়, অবজাৰ্ভাৰ দুজনে ইলেকশ্যনৰ পিছত তেওঁলোকে প্ৰতিবেদন দিছে যে যোৰহাট সমষ্টিত অগপক বিজেপিয়ে সহায় নকৰিলে, বিজেপি কৰ্মীয়েও তপন গগৈক সহায় নকৰিলে, এই কথা উল্লেখ। এখন বিস্ফোৰক অভিযোগ পত্ৰ, লগতে চাহ বাগিচাৰ ভোট কিনাৰ কথাও কৈছে। চক কথাটো হৈছে কি, কোনে কৰিছে কোনে কৰা নাই, অভিযোগ থাকিব পাৰে। অভিযোগ যিটো অভিযোগ থাকে, নিশ্চয় এইটো হাইকমাণ্ডৰ ওচৰত দিব লাগে, এইটো এনকুৱাৰী কৰিব লাগে কিয় কৰা নাই। কাৰণ ADP BJP যদি এলায়েন্স হয়, নিশ্চয় AGPৰ কাৰণে BJP খাটিব লাগিব, BJP য'ত প্ৰাৰ্থী হ'ব তাতে AGP খাটিব লাগিব, এইটো কোৱাইট নেচাৰ। যদি এনেকুৱা হয় যে নিশ্চয় এইটোৰ ওপৰত পত্ৰ যদি দেওয়া হৈছে, আমাৰ হাইকমাণ্ডে চাব, সিহঁতে চাই কিনে মাননীয় মুখ্যমন্ত্ৰী, আমাৰ BJP প্ৰদেশ কংগ্ৰেছ BJP সভাপতি এনেকৈ চাব, বস্তু চাই মেলি কি কৰা যায়, নিশ্চয় ব্যৱস্থাটো লোৱা হ'ব বুলি মই আশা ব্যক্ত কৰিছোঁ। লোকসভা নিৰ্বাচন পিছত যিহেতু উপ নিৰ্বাচন হ'ব কেইবাটা সমষ্টিত, গতিকে উপ নিৰ্বাচন হ'লে আপুনি BJP বা খেলিব বিচাৰিব নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া ডেভেলপমেণ্টক সমৰ্থন কৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান ভাল কাম কৰি আছে বৰ্তমান সময়ত, এইটো আমি অস্বীকাৰ কৰিব নোৱাৰি। কাৰণ মই এতিয়া কলকাতা আছিলোঁ আৰু বাহিৰত অকণমান গৈছিলোঁ, আৰু মানে প্ৰত্যেকে এটা বস্তু কৈ থাকে, আৰু মই বিৰাট সুখী হৈছোঁ যে ইউ আৰ লাকি এনাফ। কিয় যে আপোনালোকে ইমান ভাল এজন মুখ্যমন্ত্ৰী পাইছে, আৰু ইমান বলিষ্ঠ এজন মুখ্যমন্ত্ৰী পাইছে, যিজন মুখ্যমন্ত্ৰী মানে খালী এনেকুৱা নহয়, অসমত নহয়, খালী আমাৰ ক্ষেত্ৰত যে আমি কেতিয়াবা আমি মামা হিচাপে, কোনোবা আমাৰ দাদা হিচাপে, কোনোবা ছাৰ হিচাপে, এই যে নিজৰ মানুহ এজন, আৰু নট অনলি অসম বুলি মই নাভাবোঁ, আৰু গোটেই ভাৰতবৰ্ষত প্ৰত্যেকজন মানুহৰ যে এই যে আপোনালোকৰ মুখ্যমন্ত্ৰী বিৰাট এনাৰ্জেটিক মুখ্যমন্ত্ৰী, আৰু এই মুখ্যমন্ত্ৰী ইমান ভাল কথাবিলাক কৈ থাকে, আপুনি ভাল এজন মুখ্যমন্ত্ৰী পাইছে, এই যিবোৰ কথা বাৰ্তা, মই ভাবোঁ এইটো এটা আমাৰ কাৰণে এটা বিৰাট ডাঙৰ এটা মাইলষ্টন। এনেকুৱা আমি বিগত দিন আমি এনেকুৱা পোৱা নাই। আৰু তো কথাটো হৈছে কি, আপুনি BJPৰ পৰা খেলিব নে নাই, মুখ্যমন্ত্ৰী যেতিয়া সমৰ্থন কৰিছোঁ, মুখ্যমন্ত্ৰী ডেভেলপমেণ্ট যেতিয়া সমৰ্থন কৰিছোঁ, নিশ্চয় BJPৰ পৰা খেলিম বুলি মই আশা ব্যক্ত কৰিছোঁ। ভূপেন বৰাই যিহেতু 7জনকৈ বিধায়কৰ যি পদ খাৰিজক লৈ পেলাই তেওঁ অধ্যক্ষক জনাইছিল, অধ্যক্ষই লেহেমীয়া গতিত গৈছে বুলি কৈছে, আৰু সেই পৰিপ্ৰেক্ষিতত তেওঁ ন্যায়ালয় কাষ চাপিব এইবাৰ পদ খাৰিজক লৈ, যিহেতু 7জন বিধায়কৰ হৈ পেলাই তেওঁ। ন্যায়ালয়ৰ ক্ষেত্ৰততো খালি যে মই যাব পাৰি, ভুৱন বৰাই যাব নোৱাৰিব, এনেকুৱা নহয় আৰু কথাটো তেওঁ যাব পাৰিব, যাওক আৰু তেওঁৰ কথা। আৰু কিন্তু কথাটো হৈছে কি, এই আপোনাৰ 4 তাৰিখে আমাৰ ৰিজাল্টটো ওলাব। 4 তাৰিখে যেতিয়া ৰিজাল্টটো ওলাব, তেতিয়া গম পাই যাব আৰু ভূপেন বৰা ডাঙৰীয়াৰ লগত কিমান মানুহ আছে, আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত কিমান মানুহ আছে। সেইটো কাৰণে এইবোৰ কথা পাতে ডাইলগ বাজি, এইবিলাক এনেই ভাল লাগে, এনেই শুনিবলৈ ভাল লাগে। কিন্তু অসমৰ ৰাইজৰ যিটো চিন্তাধাৰা, মানসিকতা, যিটো মানুহৰ যিটো মুডটো আপোনালোকে ভোটত প্ৰমাণিত হ'ব। এইটো কাৰণে যদি বাই ইলেকশ্যন হয় কি নহয়, আৰু হ'ব আৰু কি কথা আছে, ইলেকশ্যন যে খেলিব লগা ইলেকশ্যন খেলিম, এইটোতে ডাঙৰ কথা নহয়, এনেকৈ কি কথা আছে।